মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটাই মৰম ল'বা। আজি এটা বিশেষ বস্তু তোমালোকক শিকাবলৈ ওলাইছোঁ। সেইটো হৈছে ইংৰাজীৰ পাঠৰ ভিতৰৰ পৰা যদি তোমালোকৰ কেতিয়াবা প্ৰশ্নৰ উত্তৰ নিজে লিখিবলৈ আহে, ধৰি লোৱা পাঠৰ তলত যিখিনি প্ৰশ্ন দিয়া আছে সেইখিনি তোমালোকে অলপ হ'লেও প্ৰস্তুত হ'বা। ধৰি লোৱা পৰীক্ষাত সেইখিনিৰ উপৰিও তোমালোকক পাঠটোৰ মাজৰ পৰা 2-4টা প্ৰশ্ন সুধিলে, তোমালোকে পাঠটো পঢ়ি গৈছা, কিন্তু ইংৰাজী ভাষাত শুদ্ধকৈ বাক্য লিখি নিজে উত্তৰ শুদ্ধকৈ লিখিব পৰাটো অকণমান সকলোৰে বাবে সহজ নহয়। গতিকে আজি মই সেই বস্তুটোকে তোমালোকক দেখুৱাবলৈ ওলাইছোঁ। তেনেদৰে তোমালোকে পাঠ পঢ়াৰ পিছত পাঠৰ মাজৰ প্ৰশ্নৰ উত্তৰ যদি লিখিবলৈ আহে কেনেকৈ লিখিবা। আশা কৰোঁ আটাই মন দি ভিডিঅ'টো চাবা আৰু স্কিপ নকৰাকৈ শেষলৈকে চাবা, তেতিয়াহে তোমালোকে বুজিব পাৰিবা। আৰু এনেদৰে যদি তোমালোকে অভ্যাস কৰি লিখিব পৰা হোৱা, তাতকৈ আৰু ডাঙৰ উন্নতি একো নাই বুলিয়ে ক'ম। ইংৰাজী হৈছে বেলেগৰ ভাষা। এই ভাষাটো আমি যদি এনেদৰে নিজে সাজি লিখিব পৰা হওঁ, তেতিয়া আমি যিকোনো প্ৰশ্নৰ উত্তৰেই সাজি লিখিবলৈ সক্ষম হ'ব পাৰোঁ। গতিকে আহাচোন, সময়টো নষ্ট নকৰি আমি আজি ক্লাছ 6ৰ টম শ্বেয়াৰ লেচনটোৰ কেইটামান প্ৰশ্ন মই মাজৰ পৰা উলিয়াইছোঁ, আৰু সেই প্ৰশ্নকেইটাৰ উত্তৰ এতিয়া পাঠটো যিহেতু তোমালোকে পঢ়ি থৈছা, তাৰ আধাৰত কেনেদৰে কৰিম চোৱা। প্ৰথম প্ৰশ্নটো মই দিছোঁ, হোৱাট ৱাজ টম ফণ্ড অফ? হোৱাট ৱাজ টম ফণ্ড অফ? টমে কি কৰি ভাল পাইছিল? হোৱাট ৱাজ টম ফণ্ড অফ? এই টমে কি কৰি ভাল পাইছিল? এই প্ৰশ্নটো তোমালোকে জানা, টমে কি কৰি ভাল পাইছিল? টমে এডভেঞ্চাৰ কৰি ভাল পাইছিল, নহয় জানো? তোমালোকে অসমীয়াত জানা যে টমে এডভেঞ্চাৰ কৰি ভাল পাইছিল। এতিয়া উত্তৰটো কেনেকৈ লিখিবা? এই যে হোৱাট ৱাজ টম ফণ্ড অফ আছে, টমটো হ'ল বাক্যটোত টমৰ বিষয়ে কৈছে, নহয় জানো? গতিকে ইয়াক আমি প্ৰথমতে লিখিম টম। তাৰপিছত ৱাজটো হৈছে অক্সিলাৰী ভাৰ্ব, আমি ৱাজটো আনিম। তাৰপিছত আমি আনিম ফণ্ড অফ। টম ৱাজ ফণ্ড অফ কি কৰি ভাল পাইছিল? এডভেঞ্চাৰ। এতিয়া আমি এডভেঞ্চাৰ শব্দটো ইয়াত লিখিলে আমাৰ উত্তৰটো সম্পূৰ্ণ হ'ব। টম ৱাজ ফণ্ড অফ এডভেঞ্চাৰ। এতিয়া এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকে এনেদৰে লিখিব পাৰিবা। মই আকৌ কৈছোঁ, ইয়াত আমাক সুধিছে টমে কি কৰি ভাল পাইছিল। কাৰ কথা কৈছে? টমৰ কথা। গতিকে টমটো হ'ল ছাবজেক্ট, ছাবজেক্টটো চবতকৈ আগত লিখিম। তাৰপিছত অক্সিলাৰী ভাৰ্বটো লিখিম। তাৰপিছত ফণ্ড অফটো আহিব। তাৰপিছত কি কৰি ভাল পাইছিল? এডভেঞ্চাৰ কৰি, হয়নে? এডভেঞ্চাৰটো আমি লিখিম। এইটো হৈ গ'ল। দ্বিতীয় প্ৰশ্নটো চোৱা, উইথ হোম ডিড টম মেক এ প্লেন? টমে কাৰে সৈতে প্লেন বনাইছিল? টমে কাৰ সৈতে প্লেন বনাইছিল? হাকৰ সৈতে, নহয় জানো? তেওঁৰ বন্ধু হাকৰ সৈতে। তেতিয়া আমি আকৌ লিখিম, টমটো যিহেতু ছাবজেক্ট, টমটো প্ৰথমতে লিখিম টম। এতিয়া ইয়াত ডিড আছে, ডিড থকাৰ কাৰণে আমি এই মেক ভাৰ্বটো, মেকটো হৈছে ভাৰ্ব, মেক মানে তৈয়াৰ কৰা বা বনোৱা। এই মেকটো আমি কি কৰিম? পাষ্ট টেন্সত লিখি দিম, টম মেড। মেকৰ পাষ্ট টেন্স মেড। ডিড আছে নহয়, ডিড থকাৰ কাৰণে ডিডটো পাষ্ট টেন্সত আছে, তাৰমানে আমি উত্তৰটো পাষ্ট টেন্সত লিখিব লাগিব। টম মেড এ প্লেন, কি বনাইছিলে? এ প্লেন উইথ হিজ ফ্ৰেণ্ড হাক। টমে তেওঁৰ বন্ধু হাকৰ সৈতে প্লেন এটা বনাইছিল। তাৰপিছৰ প্ৰশ্নটো চোৱা, 3 নম্বৰটো,
when did they decide to go on a treasure hunt? তেওঁলোকে ট্ৰেজাৰ হাণ্টত কেতিয়া যাবলৈ ঠিক কৰিলে? তেওঁলোকে ছেটাৰডে নাইট ঠিক কৰিছিল ন? গতিকে আমি কি কৰিম? অন এ Saturday night, on a Saturday night, they decided, আকৌ did আছে ইয়াত, গতিকে আমি decided লিখিম। they decided to go on a treasure hunt। তেওঁলোকে ট্ৰেজাৰ হাণ্ট কৰিবলৈ এটা ছেটাৰডে গধূলি যাবলৈ তেওঁলোকে সিদ্ধান্ত লৈছিল। বুজি পাইছেনে আনচাৰটো? কেনেকৈ লিখিম? আমাক সুধিছে কেতিয়া গৈছিল, গতিকে আমি কেতিয়া গৈছিলটো আগতে লিখিলোঁ অন এ ছেটাৰডে নাইট। তাৰপিছত দে ডিচাইডেড, ডেটো ছাবজেক্ট, ডিচাইডেড কাৰণ ইয়াতে ডিচাইড আছে কিন্তু ইয়াত ডিড আছে। এই ডিডটো আমি উঠাই দিম, ডিচাইডটোকে আমি পাষ্ট টেন্স কৰিব লাগিব। ডিচাইডেড টু গো অন এ ট্ৰেজাৰ হাণ্ট, এইটো হ'ল। তাৰপিছৰ কুৱেশ্যনটো চোৱা, হোৱাট ডিড দ্য টু বয়জ চিলেক্ট? সেই দুটা ল'ৰাইনো কি চিলেক্ট কৰিছিলে? এতিয়া ডিড আছে আকৌ, এতিয়া আমাৰ ছাবজেক্ট হৈছে দে, দে ডিচাইডেড, দে চিলেক্টেড, চৰি ডিচাইডেড নহয়, এতিয়া চিলেক্টেড হ'ব কাৰণ হোৱাট ডিড দ্য টু বয়জ চিলেক্ট বুলি লিখিছে নহয়, গতিকে আমি ইয়াত চিলেক্টেড লিখিম। দে চিলেক্টেড, কি চিলেক্ট কৰিছিলে? এ ব্ৰকেন ডাউন হাউচ, ব্ৰকেন ডাউন হাউচ, they selected a broken down house in a quiet place। নিজান ঠাইত আছিল ন ঘৰটো? in a quiet house, quiet place, এডোখৰ নিৰ্জন ঠাইত এটা ভগা ঘৰ তেওঁলোকে বিচাৰি লৈছিল বা বাছি লৈছিল। হাউ ডিড টম এণ্ড হাগ এণ্টাৰ দ্য হাউচ? টম এণ্ড হাগ কেনেকৈ ঘৰটোলৈ সোমাই গৈছিল? টম এণ্ড হাগ কেনেকৈ সোমাই গৈছিল? তেওঁলোকৰ হাতত কি লৈ সোমাইছিল নহয় জানো? টম এণ্ড হাগ armed with a spade axe, sorry, a pickaxe, spade axe কৈছোঁ মই, চৰি এইটো হ'ব লাগে pickaxe। Tom and Huck armed with a pickaxe and a spade, pickaxe and a spade entered the house। তাৰপিছত প্ৰশ্নটো চোৱা, হোৱাট ডিড দে হিয়াৰ আউটছাইড? আকৌ ডিড, এই হিয়াৰটো হ'ল ভাৰ্ব, হিয়াৰৰ পাষ্ট টেন্স লাগিব কাৰণ ইয়াত ডিড আছে নহয়, ডু পাষ্ট টেন্স ডিড। আমি এটাই কৰি পেলাম ভাৰ্ব, খালি সেই ভাৰ্বটো পাষ্ট টেন্সত লিখি দিম। দে হাৰ্ড a voice outside, বাহিৰত তেওঁলোকে এটা ভইচ শুনিবলৈ পাইছিল। পিছৰ প্ৰশ্নটো চোৱা, হাউ ৱাজ দ্য আদাৰ মেন? সিজন মানুহ কেনেকুৱা আছিল? সিজন মানুহ কেনেকুৱা আছিল? এতিয়া তাৰ কথা সুধিছে আদাৰ মেন নহয় জানো? দ্য আদাৰ মেন, এতিয়া দ্য আদাৰ মেনৰ পৰাই আমি আৰম্ভ কৰিম। দ্য আদাৰ মেন
The other man was short and lame. তেওঁ চুটি আছিল আৰু খোৰা আছিল. Short and lame. চোৱা তাৰপিছৰ প্ৰশ্নটোলৈ যোৱা. What did the two men cry? Why did the two men cry in joy? The two men cried in joy. কাৰণ did আছে না, cry to past tense হৈ যাব. The two men cried in joy because they, why আছে ন কাৰণ, why because they dug out a box full of gold. সোণেৰে পূৰ্ণ এটা বক্স তেওঁলোকে উলিয়াই আনিছে. তাৰপিছৰ প্ৰশ্নটো 9 নম্বৰ প্ৰশ্নটো. Who lifted the box wrapping with a blanket? Answer Joe. Joe lifted the, who ঠাইত আমি Joe লিখিলোঁ. Lifted the box wrapping with a blanket. Wrapping with a blanket. Who said to whom? কোনে কাক কৈছিল? Thank God we had a narrow escape. এই কথাষাৰ কোনে কাক কৈছিল? আমি ক'ব লাগে. এই কথাষাৰ হাকে তমক কৈছিল. হাক said this to Tom. তাৰপিছৰ প্ৰশ্নটো চোৱা. When did Tom and Huck go out to find hidden treasure? কেতিয়া টম আৰু হাক হিডেন ট্ৰেজাৰ বিচাৰি গৈছিল? On a Saturday night. On a Saturday night Tom and Huck ডিড আছে নহয়, এইটো আমি on a Saturday night Tom and Huck went out. Go past tense went out to find hidden treasure. তাৰপিছত লাষ্টৰ কুৱেশ্যনটো চোৱা. What did Tom and Huck carry with them? Tom and Huck carried, did আছে নহয়, carryটোৰ past tense হ'ব. Carried a pickaxe and a spade with them. এতিয়া এইটোৱে হৈছে প্ৰথম পাঠটোৰ মাজৰ পৰা ওলাব পৰা এইখিনি কুৱেশ্যন. আৰু এটা কুৱেশ্যন আছে ৰ'বা. হোৱাট ডিড টম এণ্ড হাক চি? টম এণ্ড হাকে কি দেখিছিল? টম আৰু হাকে কি দেখিছিল? তেওঁলোকে দেখিছিল দুজন মানুহ ঘৰটোৰ ভিতৰত সোমাইছিল. ইয়াতে এইটো লিখা আছে তোমালোকৰ কিতাপত.
Tom and Huck saw two men entering the house. Tom and Huck, মই দেখুৱাই দিছোঁ এইটো, তেওঁলোকে হেৰি খান্দি উঠাৰ পিছত তেওঁলোকে দেখিছিল through a, ইয়াতে লিখা আছে, through a hole in the floor of the room they saw two men entering the house. গতিকে Tom and Huck কি দেখিছিল? Tom and Huck saw two men entering the house. এতিয়া সেইখিনিতে তোমালোকৰ এই ভিতৰৰ পৰা হ'ব পৰা সম্ভাৱ্য প্ৰশ্নখিনি শেষ হৈছে। আজি ক্লাছ 6ৰ প্ৰথম পাঠটোৰ আধাৰত মই কৰি দিছোঁ, কিন্তু ঠিক এইখিনি বুদ্ধিৰে বা এইখিনি উপায়েৰে তোমালোকে তোমালোকৰ নিজৰ নিজৰ ক্লাছৰ কৰিবলৈ সক্ষম হ'বা। বেলেগ ক্লাছৰ ষ্টুডেণ্টেও এই ভিডিঅ'টো চাই এই কথাখিনি শিকিব পাৰা তোমালোকে এনেদৰে শিকিবা বা লিখিবলৈ চেষ্টা কৰিবা। তেতিয়া প্ৰত্যেকটো লেচনৰ প্ৰত্যেকটো সম্ভাৱ্য প্ৰশ্ন মুখস্থ কৰাটো সম্ভৱ নহয়, আৰু সেয়াই তোমালোকৰ ভৱিষ্যত জীৱনত সহায় নকৰে। তোমালোকে যদি বুজি নিজে শিকি লিখিব পাৰা সেইটোৱে বেছি কামত দিব। গতিকে মই এই উপায়টোকে তোমালোকক শিকাবলৈ আজি এই ভিডিঅ'টো আগবঢ়ালোঁ। যদি তোমালোকৰ ভাল লাগিল লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ।